everyone, welcome to my YouTube channel. আজিৰ ৰেচিপিটো হৈছে সান্দহগুৰি আৰু ব্ৰইলাৰ মুৰ্গী। এতিয়া কৈ দিয়ক কি দিছে। এতিয়া এয়া মেৰিনেট কৰি লৈছোঁ। এতিয়া মানে তেল আৰু হালধি মছলা তাৰপিছত নিমখ দি পেলানি প্ৰথমতে সানি লৈছোঁ। তাৰপিছত এয়া পিঁয়াজ কাটি থৈছোঁ। তাৰপিছত আৰু আদা নহৰু পিচিবলৈ লৈছোঁ। লৈ পেলানি এয়া কেৰাহী পাতি থৈছোঁ। এতিয়া এয়া কেৰাহীত তেল দিছে। এতিয়া পিঁয়াজখিনি ইয়াত ঢালি দিব। তেলটো অলৰেডি গৰম হৈ আছিলে বাৰু, সেইটো কাৰণে এতিয়া সোনকালে দি দিব পাৰিছে। গোটেইখিনি একেলগতে দি দিয়ক। এতিয়া পিঁয়াজখিনি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ব। এতিয়া ইয়াতে বেলেগ মছলা ইউজ নকৰে, মানে ইয়াত অকণমান হালধি দিছে আৰু অলপ নিমখ দিব। কম পৰিমাণে নিমখ ইয়াত দি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া অলপ গোল্ডেন ব্ৰাউন হ'ল। এতিয়া আদা নহৰুখিনি ইয়াত এড কৰি দিছে। এতিয়া এইখিনি আদা নহৰু গোন্ধটো জৰি যোৱালৈকে অলপ ভালদৰে ভাজি ল'ব সকলোৱে। এতিয়া অলপ ভালদৰে ভাজ খোৱাৰ পিছত এতিয়া আমি ইয়াত ব্ৰইলাৰ চিকেনখিনি দি দিম কেৰাহীত। ইয়াততো অলৰেডি হালধি দি থোৱা আছিলে, সেইটো কাৰণে বেছিকৈ আকৌ হালধি দিব নালাগে আৰু। এইখিনি অলপ ভালদৰে ফ্ৰাই হ'বৰ কাৰণে এতিয়া আমি 5 মিনিটৰ কাৰণে অলপ চিমত দি পেলাই ঢাকি দিম। এতিয়া 5 মিনিটৰ পিছত আমি আকৌ উদঙাই চাম। মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হ'বৰ কাৰণে আৰু 5 মিনিট আমি ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি আকৌ আমি 5 মিনিটৰ কাৰণে ঢাকি দিম চিমত দি। মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। যিহেতু আমি এতিয়া মাংসখিনিত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে অকণমান ইয়াত বিলাহী দি দিম। বিলাহীখিনি দি পেলাই ধুনীয়াকৈ লৰাই দিম, যাতে বিলাহী অকণমান ধুনীয়া কালাৰ এটা আনে। অলপ দেৰি আমি পুনৰ অকণমান ঢাকি দিম। এতিয়া কিছু সময়ৰ পিছত আমি দাঙি চাইছোঁ, বা বহুত ধুনীয়া কালাৰ আহিছে। সকলোৱে এনেকৈ বিলাহী দি বনাই চাবচোন, বহুত ধুনীয়া কালাৰ আহে মছলা নিদিলেও। এইখিনিতো সকলোৱে চিনি পায় সান্দহগুৰি। এতিয়া সান্দহগুৰিখিনি আমি মাংসত দি দিম। পৰিমাণে মই সান্দহগুৰিখিনি মাংসত দি দিম। প্ৰথমতে এইখিনি দি লওঁ, তাৰপিছত তাৰ পিছৰখিনি দিম। এইখিনি এতিয়া ইয়াত দি পেলাই মই ধুনীয়াকৈ লৰাই ল'ম। যিহেতু এই সান্দহগুৰিখিনি ভালদৰে মিক্স হ'ব লাগিব, সেইকাৰণে মই কম পৰিমাণে দিছোঁ। এতিয়া ইয়াত প্ৰায়ে আমাৰ মাংসখিনি সিজিছেই আৰু। এতিয়া 2 মিনিটমান দি পেলাই আমি গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া সময় হ'ল পৰিৱেশন কৰা। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন এবাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব, কিন্তু বনাবলৈ নাপাহৰিব।